যোগ ধ্যান ধাৰণা সমাধি এইটোক জ্ঞান বুলি কৈছে দেৱা। আৰু ভকতি শব্দৰ অৰ্থটো পালে আপোনালোক শ্ৰৱণ আৰু কীৰ্তন, ভগৱন্তৰ জন্ম লীলা ৰহস্য কথা নিৰন্তৰে শ্ৰৱণ আৰু কীৰ্তন কৰাটোকে বা অবিশ্ৰামভাৱে শুনাটোকে আৰু ভগৱন্তৰ চাৰিমুঠি জীৱক সমস্ততে সমবুদ্ধি কৰাটোকে ভকতি বুলি কৈছে। আৰু কৃষ্ণৰ চৰণত অনুৰক্ত বা অনুৰাগ হোৱাটোকে ভকতি বুলি কৈছে। সা ভক্তি প্ৰেম ৰূপা, ভগৱন্তৰ চৰণ কমলত একান্ত শৰণে পখি ভগৱন্তক পাবৰ কাৰণে যাৰ হৃদয়টো ব্যাকুল হৈ থাকে সেইটোকে ভকতি বুলি কৈছে, ভক্তি। তো উদ্ধৱৰ প্ৰশ্ন যে কোনোবাই কৈছে কৰ্মত গতি, তাৰমানে যাগ যজ্ঞ পূজা পাতল নিৰ্দিষ্ট নীতি নৈমিত্তিক কৰ্ম কৰাৰ পিছত কোনোবা গতি পায় বুলি কৈছে। কোনোবাই কৈছে ধ্যান ধাৰণা কৰি হাজাৰ হাজাৰ বছৰ তপস্যা কৰি ধ্যান ধাৰণা অষ্টাংগ যুগৰ যোগেদিহে ঈশ্বৰক লাভ কৰে। কিন্তু তুমি যে কৈছা তোমাৰ যিটো সন্মত কেৱল যে ভকতি, এই যে একেখন বেদে যে ভিন্ন ভিন্ন বুদ্ধি বুলি ভিন্ন মতামত দিছে, গতিকে এই কথাটো মই বুজি পোৱা নাই প্ৰভু, তুমি ভালকৈ মোক যাতে খুলি ভাঙি যাতে মোক বুজাই দিব লাগে, এই বুলি উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছে। আৰু এই প্ৰশ্নটো উদ্ধৱৰ যোগেদি আমালৈ আহিছে। এইটো প্ৰশ্ন আমাৰো, কাৰণ কোনোবাই কৈছে যে কৰ্ম কৰা, কৰ্মই ধৰ্ম বুলি কৈছে, হয়নে বাৰু? আৰু কোনোবাই কৈছে জ্ঞানতে বোলে ভগৱন্তক লাভ কৰে, আৰু কোনোবাই কৈছে ভকতি কৰিব লাগিব। তো গতিকে কোনটো ধৰিম কোনটো এৰিম এনেকুৱা ভাৱটো আমাৰো হৈ আছে, হৈছেনে বাপাই সমস্ত? তো গতিকে উদ্ধৱে যেতিয়া কৈছে তেতিয়া ভগৱানে কৈছে, এই উদ্ধৱৰ প্ৰশ্ন, একে বেদ বাক্য কিয় ভৈলা মতিভেদ, কিংকৰৰ কেশৱ সংশয় কৰা ছেদ, মোৰ সংশয়টো তুমি ছেদ কৰা। অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পৰিচ্ছেদ দাতা তুমি বিনে নাহি আন। তুমি অনাদি, তুমি অব্যক্ত, তুমি নিৰাকাৰ, তুমি নিৰঞ্জন, সমস্ত জীৱৰে তুমি আত্মাস্বৰূপ। গতিকে আমাৰ সংশয়টো তুমি দূৰ নকৰিলে আৰু কোনে দূৰ কৰিব, এই বুলি প্ৰশ্ন কৰিছে উদ্ধৱ। বৰ গুৰুত্বপূৰ্ণ কথা দেই। তাৰপিছত ভগৱানে কৈছে, ই ৰাম মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী, কহিলো ব্ৰহ্মাত মই উধাৰিয়াই আনি। ই ৰাম বেদে যেন কৈ তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো পেখি। কেৱলে আমাত মাত্ৰ লৈবে শৰণ, শুইবে কৰ্ম মলতে জিতেবেহে প্ৰৰখন। উদ্ধৱক কৈছে, হে উদ্ধৱ, যেতিয়া প্ৰলয় হ'ল এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ উদৰত বাস ল'লে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো ভগৱন্তৰ উদৰ মানে এই পেটত মানে গৰ্ভত সোমাই গ'ল। তেতিয়া সেই প্ৰলয় সময়ত মই নাভি কমলৰ পৰা ব্ৰহ্মাক উৎপন্ন কৰিলোঁ। বৰ গুৰুত্বপূৰ্ণ কথা। মোৰ নাভিৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰিলোঁ, আৰু সেই ব্ৰহ্মাক মই 4খন বেদৰ তত্ত্বটো ক'লোঁ। মই বিনে বেদে কিছু আন নবখানে, তাৰমানে সমস্ত বেদৰ কথা, মায়াময় বেদৰ কথাবিলাক কোনে ক'লে? ভগৱানে কৈছে। কিন্তু সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে কি বুলি ক'লে? যে মোৰ বাহিৰে বেদে আৰু বেলেগ কথা নকয়, আৰু বেদৰ ৰহস্যটো হৈছে মই। বেদৰ গুপুত বিত্ত নাৰায়ণ, মোৰ নামৰ কথাই বেদে কৈ আছে। কিন্তু এই কথাটোকে বুজি নাপায় মানুহে। বেদত যিবিলাক
কৰ্ম কথা কৈছে, মানে কামনা বাসনাৰ কথা কৈছে। আমুক দেৱতাক পূজা কৰিলে তামুক ফল পাবা, আমুক কৰ্ম কৰিলে তামুক ফল পাবা। এই কামনা বাসনাত জড়িত হৈ মানুহবিলাকে এই মোৰ মহান নাম, যি 4খন বেদৰ পৰা মই 4টা অক্ষৰ কৰি ব্ৰহ্মাক মই দিছিলোঁ। না ঋগু, ঋগবেদৰ পৰা মই নাটো দিছিলোঁ। না ঋগু ৰা যজুৰ সামে ইয়া পৰিকৃতিতা অথৰ্বে ন মুনিও বদন্তি নাৰায়ণ। এই বেদৰ 4খন অক্ষৰ ব্ৰহ্মস্বৰূপে মই যে প্ৰতিষ্ঠা হৈ আছোঁ, এই কথাটো বহুতে নজানি বেদৰ যিটো ফুলজৰি কথা, বেদৰ যিটো কৰ্মকাণ্ড মাৰ্গটো 80,000 শ্লোক যি বেদৰ কৰ্মকাণ্ড আছে, কথা লিখিছে, তাৰমানে যাগ যজ্ঞ পূজা পাতলৰ কথা আছে। এইবিলাক কথাত ভুল গৈ মানুহে মই হেন ঈশ্বৰৰ পৰমাত্মাৰ বিমুখ হৈ আছে। সেইকাৰণে কৈছে বেদৰ গুপুত বিত্ত নাৰায়ণ। আৰু আমাৰ মহাপুৰুষ মাধৱদেৱে সেইকাৰণে কৈছে আপোনালোক জীৱশ্ৰেষ্ঠ মানৱ জাতিৰ কল্যাণৰ কাৰণে কৈছে, শ্লোক এটা আনিছে যে 4 বেদৰ 4 অক্ষৰ আৰু কাঢ়ি আনি ব্ৰহ্মা থৈলা নাৰায়ণ বাণী। আজি আপুনি মই বেদ পঢ়িব পাৰিমনে? আমাৰ সাধ্য নাই বেদ পঢ়া। আমি বেদ হয়তো বহুত মানুহে দেখাইও নাই কিজানি। হৰি দেখিছেনে কোনোবা বেদ? নাই দেখা। আমিও বেদৰ কিছুমান শ্লোক আমি ক'ৰবাত মানে উপনিষদ হওক বেদ হওক কোনোবা শ্লোক আমি পঢ়িছোঁ, বেদ আমি দেখিছোঁ, কিন্তু আমি বেদ অধ্যয়ন কৰা নাই। কাৰণ কিয়ৰ কাৰণে বেদ অধ্যয়ন কৰা নাই? কাৰণ আমাক গুৰুজনাই বেদৰ একেবাৰে সাৰ তত্ত্বটো দি দিলে। আমাৰ ভাগৱত হৈছে পঞ্চম বেদ। এই ভাগৱতত বেদান্তৰ সাৰ আছে। বেদৰ যিটো সাৰ তত্ত্বটো আমাক গুৰুজনাই একেবাৰে, আমি অবুধ অজ্ঞানী মানুহবিলাক, একেবাৰে আনপঢ় অনাক্ষৰিক মানুহবিলাকক এই বেদৰ সাৰ বস্তুটো আমাক গুৰুজনাই আনি দিছে ভাগৱতত। সেইকাৰণে ভাগৱত যিসকলে পঢ়ে তেওঁলোকে আৰু বেদ পঢ়িব নালাগে। হৰি ৰাম, বুজি পাইছেনে? এই বেদ কিন্তু পঢ়িব কোনে অধিকাৰ আছে? ব্ৰাহ্মণৰ অধিকাৰ আছে। শূদ্ৰৰ বেদ পঢ়া অধিকাৰ নাই। অন্তজাতিয়ে বেদ পঢ়িব নোৱাৰে, তাৰ জিভাটো কাটি দিয়া হৈছিল পূৰ্বত। হৰি ৰাম, হয়নে? আৰু বেদ এনেকুৱা মানে ধোঁৱা চাঙৰ ওপৰত উঠাই থৈছিল। বেদ যি জেগাত ৰখা থাকে, বেদ যি স্থানত থাকে, সেই বেদ থকা জেগালৈ আমাৰ নিচিনা নিচ জাতি বা ক্ষুদ্ৰ জাতিক কিন্তু সেই ৰুমটোলৈ সোমাব নিদিয়ে। কাৰণ যদি বেদ চোৱা হয় বোলে চকু ফুটিব বুলি কৈছে। চকু ফুটিব মানে তোমালোকৰ চকু খোল খাই যাব, তোমালোকৰ আত্মতত্ত্ব জ্ঞান পাই যাবা। বা ভাগৱত তোমালোক যদি মানে ভাগৱতো এনেকুৱা ধৰণৰ আমাৰ পৰা মানে এক শ্ৰেণী সমাজে আমাৰ পৰা বঞ্চিত কৰি ৰাখিছিল। আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি মুকুতি কৈলি উদাস এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰো পৰকাশ। আমাৰ মহাপুৰুষ গুৰুজনাই ভকতি ভাণ্ডাৰ, ভাণ্ডাৰ মানে ভঁৰাল, দ্বাৰা মানে দুৱাৰ, সকলোৰ কাৰণে মুকলি কৰিছে। আৰু গুৰুজনাই কীৰ্তনত লিখিছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। যিজন বেদৰ মূল তত্ত্ব সেইজন হৈছে ভগৱান কৃষ্ণ, সেইজন হৈছে নাৰায়ণ, হয়নে বাৰু? সেই নাৰায়ণৰ ভকতিটো সকলোৰ কাৰণে মুকলি কৰিছে। সেইকাৰণে কৈছে 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱ বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ নাম লয়া শুদ্ধ কৰোঁ আমি চিতকায়া, হৰি সন্তোষৰ কাৰণ আনন জানি। আমাৰ এই আইগৰাকীক 90 বছৰীয়া আইগৰাকীক যদি বেদ 4খন দি দিয়া হয়, আই আপুনি বেদ পঢ়কচোন, পাৰিবনে? নোৱাৰে। অনাক্ষৰিক যিসকল একেবাৰে মানে গাঁৱলীয়া মানে যিসকল খেতিয়ক চহৰা মানুহবিলাক, একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহবিলাকো এই ভাগৱত পঢ়িব পাৰে, শুনিব পাৰে, বুজিব পাৰে। সেইকাৰণে আমি কি কৰিব লাগিব? আমি যিমান পাৰোঁ, আজি আপোনালোক এই অনুষ্ঠানটো পাতিছে ভাগৱতৰ অনুষ্ঠান, আকৌ বোলে এদিন ভাগৱত পঢ়িলে নহ'ব, আমি পাতিলে নহ'ব।
যিমান পাৰে ভাগৱত আপোনালোক ইমান বহল আয়োজন নকৰিলেও সপ্তাহত 2টা দিন হ'লেও আমি নামঘৰত আইসকলক মিলি কীৰ্তন ভাগৱত পাঠ কৰিয়ে থাকিব লাগে। কাৰণ ভাগৱততে লিখা আছে পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভূবিৰ ভাবুকা। যেতিয়ালৈকে আমাৰ প্ৰাণটো শৰীৰত আছে তেতিয়ালৈকে আমি ভাগৱতৰ কথা শুনিব লাগিব, কৃষ্ণৰ কথা শুনিব লাগিব। গতিকে এই কথাটোকে কৈছে ভগৱানে, মই বিনে বেদে কিছু আন নবখানে, সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে। ভগৱানে সিদ্ধান্ত দি দিলে যে মোৰ বাহিৰে বেদে আৰু বেলেগ কথা নকয়, গতিকে সমস্ত বেদৰ তত্ত্বটো ময়ে হয় বুলি কৈছে। ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে, মই বিনে বেদে কিছু আন নবখানে, সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে, মনুত প্ৰথমে ব্ৰহ্মা কহিলা সৰিষি, পাছে জানিলন্ত বেদ হবে সপ্ত ঋষি। প্ৰথমে স্বয়ম্ভু মনুক ব্ৰহ্মাই বেদৰ কথা কৈছিল। তাৰপিছত মনুৱে কি কৰিলে, সপ্ত ঋষিক কৈছিল। তাৰপিছতে বেদৰ তত্ত্বটো অসুৰ আৰু সুৰ দেৱতাই জানিল। তাৰপিছত সিদ্ধসকলে জানিলে। তাৰপিছত নাগ মানে যিবিলাক সাপ সৰ্প, তেওঁলোকৰ বিভাগটোৱে বেদৰ ৰহস্যটো জানিলে। তাৰপিছতে যাৰ যেন অনন্তৰে বেদক মনুষ্য পাইলে লাগ, একেবাৰে শেষতহে বেদৰ ৰহস্যটো মানুহে গম পালে দেই। তাৰপিছত কৈছে, যাৰ যেন মতি কৰৈ বেদক ব্যাখ্যান, যাৰ যেনেকুৱা মতি বেদক ব্যাখ্যা কৰি শুনায়, নিজ অৰ্থ ভকতিক তেজি বুজয়ান। বেদত যে ঈশ্বৰৰ কথাই কৈছে এই কথাটো তেওঁলোকে নাজানি নিজৰ মতামতবিলাক প্ৰকাশ কৰি মানুহবিলাকক বিভ্ৰান্তিত পেলাই থাকে। আজি মানুহবিলাকে বহুত মানুহক বহুতখিনি কথা কয়, সমাজত মানে বিভ্ৰান্তিৰ সৃষ্টি কৰে। কিহৰ কাৰণে কিহৰ কাৰণে এইটো হৈছে? কাৰণ এটা কথা আমি আপোনাক মহামহন্তক কওঁ, যিটো বিষয়ৰ প্ৰতি আপোনাৰ জ্ঞান নাই সেই কথাটো সমাজত ক'ব নালাগে দেই, বৰ গুৰুত্বপূৰ্ণ কথা। কাৰণ যিটো কথা আপোনাৰ অধ্যয়ন নাই, যিটো কথাৰ আপোনাৰ জ্ঞান নাই, সেই জ্ঞান নথকা কথাটো যদি সমাজত যদি আমি কোৱা হয়, তেতিয়া কি হয়, এখন সমাজ মানে বিপৰীত পথেৰে পৰিচালনা হৈ যাব পাৰে। সেইকাৰণে আমি সেই কথাটো ভালকৈ অধ্যয়ন কৰি আমাৰ গুৰুজনাৰ উদ্দেশ্যবিলাক কি, আমাৰ গুৰুজনাৰ লক্ষ্যটো কি আছে, এই জীৱশ্ৰেষ্ঠ মানৱ জাতিক কিহৰ কাৰণে মহাপুৰুষ গুৰুজনাই ইমান ভাৰতবৰ্ষত দোকান থাকোঁতে, ভাৰত বৰিষে আছে অনেক দোকান, নিচিনি কিনিলে লাগিবে বিঘিনি, এই কথাটো কিয় লিখিবলগীয়া পৰিলে গুৰুজনাই? বৰগীতত লিখিছে হয়নে? গতিকে তাৰমানে ইয়াৰ ৰহস্যটো এইটোৱে, আজি আমাক কিয় ভগৱন্তৰ আজি যে নামঘৰ পাতি দিছে, ইয়াত যে গুণমালা প্ৰতিষ্ঠা কৰি দিছে, কিহৰ কাৰণে দিছে? আমাৰ গুৰুজনাই গুণমালাৰ বিপৰীতে ইয়াত দুৰ্গাৰ মূৰ্তি এটা আনি ৰাখি দিব পাৰিলেহেঁতেন নে? বিশ্বকৰ্মাৰ মূৰ্তি এটা ৰাখিব পাৰিলেহেঁতেন? পাৰিলেহেঁতেন নে? বোলে গণেশৰ মূৰ্তি এটা, গণেশক গোটেই ভাৰতবৰ্ষই পূজা কৰি আছে হয় নাই? গণপতি বাবা মৌৰিয়া মৌৰিয়া গোটেই ভাৰতবৰ্ষতে পূজা হৈ আছে। আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে গণেশৰ মূৰ্তি এটা আনি লাহেকৈ থাপনাত বহাই দিব পাৰিলেহেঁতেন। বাপাই সমস্ত কিহৰ কাৰণে বাৰু আমাৰ গুণমালা পুথিভাগক গুৰুজনাই প্ৰতিষ্ঠা কৰিলে? এই কথাবিলাক আমি চিন্তন কৰিব লাগিব। আমি এই কথাবিলাক সদায় গৱেষণা কৰিব লাগিব যে মহাপুৰুষ গুৰুজনাৰ লক্ষ্যটো কি আছিল, উদ্দেশ্যটো কি আছিল। আমাৰ গুৰুজনাৰ লক্ষ্য উদ্দেশ্যটো হৈছে জীৱশ্ৰেষ্ঠ মানৱ জাতিৰ কল্যাণৰ কাৰণে। সেইকাৰণে গুৰুজনাই ২য় স্কন্ধ ভাগৱতত কৈছে, উবা নৰলোক, কোনো এটা নিৰ্দিষ্ট জাতিক কোৱা নাই, ধৰ্মক কোৱা নাই। হে নৰলোক, উবা নৰলোক হৰি ভজি উক, হৰিক ভজা।
ধৰা ইটো উপদেশ, মোৰ উপদেশটো তোমালোক ধৰা। এৰা আল জাল জীৱা কতকাল জৰা ভৈলা পৰৱেশ। এই কলিযুগে মানুহক জৰ্জৰ কৰি পেলাইছে, হয়নে বাৰু? কাৰো মন প্ৰাণ চিত ঠিক নাই। আপোনালোক জানে, কোনোবা এটা মানুহে নিজৰ কল্যাণ সাধিবৰ কাৰণে কিবা এটা যজ্ঞ অনুষ্ঠান কৰালেও তাত এজন পুৰোহিত আহিছে। পুৰোহিতজনক যদি আপুনি মাতিব, পুৰোহিতজনক যদি ধুতিটো দিছে, ছাতিটো আপোনাৰ বিচাৰিব। ঔ হৰি অ ৰাম, বিচাৰেনে? যদি পুৰোহিতজনক যদি ধুতিটো দিছে, ছাতিটো বিচাৰিব, বিচাৰেনে? গতিকে আমাৰ গুৰুজনাৰ উদ্দেশ্যটো কি আছিল? যে জীৱশ্ৰেষ্ঠ মানৱ জাতি নিজৰ কল্যাণ নিজে সাধিব পাৰিব। এই ব্যৱস্থাটোৰ কাৰণে নামঘৰ বনাইছে। এই ব্যৱস্থাটোৰ কাৰণে সংস্কৃত ভাগৱত ভাগ অসমীয়া পদবন্ধে কৰিছে, যাতে আপোনাকো আপুনি চিনি পাওক, নিজৰ স্বৰূপ জ্ঞানটো লাভ কৰিব পাৰে, হয়নে বাৰু? জীৱশ্ৰেষ্ঠ মানৱ নিজেই উদ্ধাৰ হওক। সেইকাৰণে কৈছে গুৰুজনাই, উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ, এৰা আল জাল জীৱা কতকাল জৰা ভৈলা পৰৱেশ। অন্য দেৱী দেৱ নকৰিবা হেব, গৃহে নপখিবা তাৰ, মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা, ভক্তি হুইবে বেভিচাৰ। এই চাৰিটা বাউণ্ডৰী মাৰি দিলে। এক হৈছে কৃষ্ণ কৃষ্ণ, ঔ হৰি ঔ হৰাম, ঔ ৰাম কৃষ্ণ। আমাৰ গুৰুজনাই আমাক চাৰিটা জেওৰা দিছে। কি? অন্য দেৱী দেৱ এক, নকৰিবা হেব দুই, গৃহে নপখিবা তাৰ তিনি, প্ৰসাদো নখাইবা মূৰ্তিকো নচাইবা, ভক্তি হুইবে বেভিচাৰ। হয়নে বাৰু? আমাৰ ভকতি বেভিচাৰ যাতে নহয়, যাতে জীৱশ্ৰেষ্ঠ মানৱ জাতিৰ কল্যাণৰ কাৰণে, আপোনাক মোক দেই সকলোৰ কাৰণে। গুৰুজনাই কৈছে, এক কৃষ্ণ দেৱ, পাছৰ লাইনটোত কৈছে, এক কৃষ্ণ দেৱ কৰিও কহেব, ধৰিও তাহান নাম, কৃষ্ণ দাস শুয়া প্ৰসাদ ভুঞ্জিও, হস্তে কৰা তান কাম। আজি যিটো আমি যে ঈশ্বৰৰ আজি যে এই অনুষ্ঠানটো হৈছে, ইয়াত কলপাত কাটি দিয়া যিজন ভকত, এই অনুষ্ঠানটোত লাগিবৰ কাৰণে মাহ প্ৰসাদ যোগাৰ কৰি দিয়া ভকত, মহাপ্ৰসাদ চাউল প্ৰসাদ যোগাৰ কৰি দিয়া ভকতসকল যিমানটো পুণ্য পাব, তাতি বাপে ব্যাখ্যা কৰি সেই একেই পুণ্য ইয়াত লাভ কৰিব পাৰিব। ইয়াত পুণ্যটো ইকুৱেল, সমান সমান, কোনো কম বেছি নহয়। যিসকল কীৰ্তন কৰিছে, যিমানটো পুণ্য কমাইছে, বোলে শ্ৰৱণ কৰাজনো একেই পুণ্য পাব। ইয়াত আপোনাৰ ভকতৰ কাৰণে লাগিবৰ কাৰণে আপ্যায়ন কৰিছে, ৰন্ধন কৰিছে বা সমস্ত, যিমানটো পুণ্য পাব, আমাৰ নামাচাৰ্যজন নাম গাই সেই একেই পুণ্য ইয়াত লাভ কৰিব পাৰিব দেই। ইয়াত 19-20 নহয়, যে ই কম ই বেছি নহয়। এইটো সকলো বস্তু ইয়াত মাধৱৰ কৰ্ম হৈছে। ইয়াত নামঘৰটো কোনোবা ৰাতিপুৱা আহি কিনি আইসকলে মোচা কাচা কৰিলে, তেখেতলোকে যিমানটো পুণ্য কমালে পুণ্য পাব, ঠিক ইয়াত যিজনে পাঠকী আছিল, পাঠকীজনৰ পুণ্যটো তেওঁ একেই সমান পাব, সমান পুণ্য। এইটো মাধৱৰ কৰ্ম। সেইকাৰণে কৈছে নামঘোষাত, ধৰ্মে পৃথিৱীৰ আগত কহিলা, মহাভাগৱত ধৰ্ম, মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম। সেইকাৰণে কৈছে আমাৰ মাধৱৰ নিমিত্তে যিবিলাক কৰ্ম কৰা হয়, সেইবিলাকে হৈছে প্ৰকৃতাৰ্থত কৰ্ম। আৰু মাধৱৰ নিমিত্তে নকৰা কৰ্মবিলাকক অকৰ্ম বা বিকৰ্ম বুলি কোৱা হয় দেই। আজি আমি ঈশ্বৰৰ কাৰণে কৰ্ম কৰিছোঁ, সেইকাৰণে যিমান কৰ্ম কৰিছোঁ ঈশ্বৰক অৰ্পণ কৰিবলৈ কৰিছোঁ, সমৰ্পণ হৈছোঁ। আমাৰ এই দেহাটো ঈশ্বৰক সমৰ্পণ কৰিছোঁ, বাক্যটো ঈশ্বৰক সমৰ্পণ কৰিছোঁ। গতিকে আমি নিৰন্তৰে এই সমৰ্পণটো ঈশ্বৰক কৰিব লাগিব। যতেকো সুকৃতি মানে কৃষ্ণত অৰ্পিব বুলি কৈছে। যিমান যি পাইছে, ধন টকা পইচা ঐশ্বৰ্য বিভূতি
সকলোখিনি আমি ভগৱন্তক মনেৰে অৰ্পণ কৰিব কৈছে। মাধৱৰ কৰ্ম সেইটোৱে। সেইকাৰণে কৈছে গীতাত, সমস্ত ধৰ্মক বিদুৰক পৰিহৰি লয়ুক আমাৰ নাম মহা যত্ন কৰি, যিটো নাম মোৰ সংসাৰত সাৰ, কহিলো গুইপক সখী তোমাত প্ৰচাৰ, ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম, আকেহে বুলয় সখী ভাগৱত ধৰ্ম। গতিকে আমি আজি ভাগৱত ধৰ্ম গ্ৰহণ কৰিছোঁ। তাৰ মাজতে এটা কাহিনী ক'ম, সকলোৱে গুৰুত্বপূৰ্ণ কাহিনী, ধ্যান দি শুনিব কাহিনীটো, আৰু প্ৰায় 10 মিনিটমান আমি আপোনালোকৰ মাজত থাকিম। তাৰপিছত গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম। কেতিয়াবা বাৰু আকৌ আহিম। আইসকলে বেছি কথা পাতিব লাগিছেতো, তাৰমানে কথা এটা আছে, এই একান্ত মনে যেতিয়া শুনে তেতিয়া মানে আমাৰ হৃদয়ত কৃষ্ণ নৃত্য কৰে দেই। আৰু শ্ৰোতাজন যদি একান্ত মনে শুনে তেতিয়া বক্তাজনে কৈ ভাল লাগে। আৰু যদি কথাই পাতি থাকে তেতিয়াহ'লে মানে বক্তাজনৰ মানে মনটো অকণমান সেমেকা সেমেকি হয়। কাৰণ মোৰ কথাবিলাক, আমাৰ কথাবিলাক তেনেও মনোগ্ৰাহী নহয়, হয়নে বাৰু? আমি কথাবিলাক সদায় আগ্ৰহেৰে শুনিব লাগে দেই, তেতিয়াই আমাৰ কল্যাণ হ'ব। নহ'লে মানে যদি আমি ইয়ালৈ আহিছোঁ, অহাৰ পিছত ইমান ধুনীয়াকৈ সাজি কাচি আহিছোঁ, ক'লৈ যোৱা হে? বোলে নামঘৰ যাওঁ। বোলে কি আছে? বোলে ভাগৱতৰ অনুষ্ঠান। আৰু ইয়াত আহি কি কৰিছোঁ? আমুকৰ বোৱাৰীটো বোলে তামুক, তামুকৰ বোৱাৰীটো এনেকুৱা, হয় নাই? গ্ৰাম্য কথা পাতি, আমুকৰ ঘৰত আজি মানে কি ব্যঞ্জন বনালে, তামুকৰ ঘৰত কি ব্যঞ্জন ওলাইছিল, বৰপ্ৰসাদৰ লগত পনীৰ ভাজি ওলাইছিল। এইবিলাক কথা যদি আপোনালোক ইয়াতো আহি পাতে তেনেহ'লে ইয়াত অহা নহা একেটাই কথা। ঔ হৰি ঔ ৰাম। গতিকে আমি সেৱা জনাইছোঁ।